আসসালামু আলাইকুম ওৰহমতুল্লাহি ৱবাৰকাতু। মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ইয়াত সাংঘাতিক আপোনাৰ দুটা কথা কোৱাৰ কাৰণে। প্ৰথম কথাটো হ'ল, আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি শিক্ষাৰ লগত জড়িত কৰিব লাগে, ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দিব লাগে, এক নম্বৰ কথা। দুই নম্বৰ কথা, প্ৰতিজন অভিভাৱকে এইটো কথা সদায় চিন্তা কৰিব যে মোৰ ল'ৰাটো সন্ধিয়া ক'লৈ গৈছে আৰু ইমান দেৰিকৈ আহিছে কিয়, আৰু সি যদি ইনকাম কৰে তে ইনকামটো ক'ৰ পৰা কৰিছে। আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছ আছে, আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যিকোনো ইনকাম কৰি ল'ৰা ছোৱালী আনক বা নিজেও ইনকাম কৰক বা কোনোবাই ইনকাম কৰি যদি আপোনাক খাদ্যটো দিয়ে, ক'ৰ পৰা আহিছে, কি কৰিছে, কেনেকুৱা কি কথা, এইবিলাক চব তাহকিক কৰি আপোনাৰ বস্তুবিলাক গ্ৰহণ কৰিব লাগে। আৰু ড্ৰাগছ, মদ, ভাং, জুৱা এইবিলাকৰ পৰা সকলোকে আল্লাহ হিফাজত কৰক আৰু সকলোৱে ইয়াৰ ওপৰত মেহনত কৰক যাতে আমাৰ সমাজখনক আমি ড্ৰাগছমুক্ত সমাজ গঢ়িব পাৰোঁ, মাদক দ্ৰব্য মুক্ত সমাজ গঢ়িব পাৰোঁ আৰু জুৱা, ভাং এইবিলাকৰ পৰা আমি মুক্ত কৰিব পাৰোঁ। এইখিনি সকলোৱে লগ লাগি কৰিব লাগিব। কোনোবা এজনে পাৰ্চনেলি কেতিয়াও কৰিব নোৱাৰে। মই মোৰ ল'ৰা ছোৱালী, মোৰ ভতিজা, মোৰ ওচৰ চুবুৰীয়া বিষয়ে মই যদি অলপ সচেতন হওঁ, মই তেওঁলোকক দিনৰ ক্ষেত্ৰত বুজাওঁ, দাৱত দিওঁ, ইনশাল্লাহ সমাজখন আমাৰ ঘূৰি আহিব। এইখিনি মই ক'লোঁ আৰু আশা কৰোঁ সকলোৱে আমি এইখিনি কামত লাগি আমাৰ সমাজখনক আমি কুসংস্কাৰৰ পৰা দূৰ কৰি পেলাই আমি সংস্কাৰী সমাজ এখন গঢ়িবৰ কাৰণে আমি সকলো আগুৱাই আহোঁ। ইনশাল্লাহ আল্লাহ আমাক সকলোকে তৌফিক দান কৰক।